Hello everyone, periods মানে মাহেকিয়া আৰু এতিয়া চলি আছে 2025 চন আৰু এই 2025 চনতো আমি পিৰিয়ডছৰ বিষয়ে মুকলিকৈ কথা পাতিবৰ কাৰণে লাজ কৰোঁ। ইটো এটা নেচাৰেল প্ৰচেছ হয়, তথাপিও ইয়াৰ বিষয়ে আমি মুকলিকৈ পাতিবলৈ আনকমফৰ্টেবল ফিল কৰোঁ। কিন্তু কিয়? As per এটা ইণ্টাৰনেল সাৰ্ভেৰ জৰিয়তে এভাৰটিনে বিচাৰি উলিয়াইছে 1000 পাৰ্টিচিপেণ্টৰ ভিতৰত 75% ফিমেলে এতিয়াও নিজৰ পাৰ্টনাৰৰ লগত পিৰিয়ডছৰ কথা পাতিবলৈ নিবিচাৰে। আৰু যেতিয়া পিৰিয়ডছক লৈ কিছুমান কনফিউজন থাকে, সেই কনফিউজনবোৰ আঁতৰাবলৈ কিছু সংখ্যক মহিলাই ছ'চিয়েল মিডিয়াত চাৰ্চ কৰে। এভাৰটিনৰ এই সাৰ্ভেটোৰ জৰিয়তে এটাই কথা গম পোৱা গৈছে যে 71.6% মহিলাই এইটোৱে ফিল কৰে কি ছ'চিয়েল মিডিয়াত পিৰিয়ডছৰ বিষয়ে এটা সঁচা তথ্য পোৱা যায়। কিন্তু তাৰে ভিতৰত 11.5% মহিলাইহে ৰিয়েল ইমাৰ্জেঞ্চিত আচলতে ৰেলী কৰা দেখা যায়। গতিকে এইবাৰৰ মেনষ্ট্ৰুৱেল হাইজিন ডেট এভাৰটিনৰ সৈতে পিৰিয়ডছৰ বিষয়ে আমি খুলি পেলাই কথা পাতো আহক। ময়ো এগৰাকী নিজেই কণ্টেণ্ট ক্ৰিয়েটৰ হয় আৰু এইটো মোৰ এটা ৰেছপন্সিবিলিটি হয় যে আপোনালোকৰ লগত মই যিটোৱে ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ সেইটো যাতে একুৰেট, অনেষ্ট আৰু লগতে ট্ৰুলি হেল্পফুল হয় আপোনালোকৰ কাৰণে। আৰু মোৰ এইম এইটোৱে হ'ল যে মোৰ এই কণ্টেণ্টটো যিসকল মহিলাই চাই আছে তেওঁলোকে যাতে কনফিডেণ্টলি এইটো ৰেলী কৰিব পাৰে, যাতে আপুনি নিজেও আনক কনফিডেণ্টলি এইটোৰ বিষয়ে ভালদৰে ক'ব পাৰে। গতিকে বলক আমি সকলোৱে মিলি এই পিৰিয়ডছক লৈ চলি থকা লাজক আমি সকলোৱে নোহোৱা কৰোঁ। আমি অকল আমাৰ বডিকে প্ৰটেক্ট কৰাটোৱে মেইন ইণ্টেনশ্যন নহয়, আমি আমাৰ মাইণ্ডকো এডুকেট কৰিবলৈ চাব লাগে। ফ্ৰীডম অকল সেইফালৰ পৰাহে আহিব য'ত লাজ, বান্ধোন আৰু লগতে ইগনৰেঞ্চ নাথাকে। গতিকে এইবাৰৰ মেনষ্ট্ৰুৱেল হাইজিন ডেট আপোনালোকে নিজকে ডিছপ'জিবল পিৰিয়ড পেণ্টি গিফ্ট কৰক আৰু লগতে আপোনালোকৰ নিজৰ পাৰ্টনাৰকো এইটো গিফ্ট কৰক যাতে তেওঁলোকেও কোনো ধৰণৰ এইটো ক্ষেত্ৰত হেজিটেশ্যন ফিল নকৰে। কাৰণ ইয়াত কেৱল ট্ৰাষ্ট, ডিগনিটি আৰু লগতে এম্পাৱাৰমেণ্টৰ কথা আহে। So thank you and bye.